ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ এতিয়া মাটি বিক্ৰী কৰি বিশ্ববিদ্যালয়খন চলাব লগা এটা পৰিৱেশ সৃষ্টি হৈছে। এইটো এটা অত্যন্ত লজ্জাজনক বিষয়, য'ত মুখ্যমন্ত্ৰীয়ে নিজে পঢ়িছিল উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ বাটকটীয়া কটন মহাবিদ্যালয়, যিখন এখন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আইন আনি তেওঁলোকে ইতিমধ্যে বিশ্ববিদ্যালয় কৰিলে। বিশ্ববিদ্যালয় কৰাৰ সময়তে ৰাইজে সকলোৱে কৈছিল যে এখন বিশ্ববিদ্যালয় গঢ়ি তুলিবলৈ এটা সঠিক শক্তিশালী পৰিকল্পনাৰ দৰকাৰ, কাৰণ তাত যিহেতু শিক্ষা আৰু গৱেষণাৰ এটা শক্তিশালী পৰিৱেশ থাকিব। তাত যিহেতু অসমৰ অতি মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীয়ে তাত শিক্ষা ল'বলৈ আৰু গৱেষণা কৰিবলৈ আহিব, তাৰ কাৰণে বিশ্ববিদ্যালয়খন কেনেকৈ পৰিচালনা হ'ব, ক'ৰ পৰা টকা পইচা আহিব আৰু কেনেধৰণে সমগ্ৰ বিষয়সমূহ সমগ্ৰ ডিপাৰ্টমেণ্টবোৰ বিভাগবোৰ তাৰ লগত জড়িত হৈ থকা গৱেষণাৰ লগত জড়িত হৈ থকা অনুষ্ঠানবোৰ কেনেকৈ পৰিচালনা হ'ব, সেই সম্পৰ্কত এটা সুদূৰ প্ৰসাৰী এটা পলিচি, এটা কম্প্ৰিহেনচিভ পলিচি এটা দৰকাৰ। কিন্তু এই গোটেই কথাটোত মুখ্যমন্ত্ৰীগৰাকীৰ চূড়ান্ত অদক্ষতা, অকমন্যতা, কাম নোহোৱা স্বভাৱৰ কাৰণে, কাম নোহোৱাৰ কাৰণে আজি কটন বিশ্ববিদ্যালয় সংকটত পৰিব লগা হৈছে। আৰু যাৰ ফলত আমি দেখিছোঁ যে এতিয়া চৰকাৰখনেও জোৰ কৰি মানে বিশ্ববিদ্যালয় পৰিচালনা কৰিবলৈ চলাবৰ কাৰণে, ৰাজহ সংগ্ৰহ কৰিবৰ কাৰণে যিকোনো পন্থা অৱলম্বন কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক বাধ্য কৰিছে। যি সময়ত চৰকাৰখন ঋণগ্ৰস্ত, যি সময়ত চৰকাৰে বিশ্ববিদ্যালয়লৈ তেওঁলোকে ধন আবণ্টন দিব লাগে, ধন আবণ্টন দিব নোৱাৰি তেওঁলোকে এতিয়া বিশ্ববিদ্যালয়খনক এনেকৈ তেওঁলোকৰ মাটি বিক্ৰী কৰিব লগা এটা পৰিৱেশলৈ ঠেলি দিছে। এই গোটেই কথাটোৰ নৈতিক দায়িত্ব অসমৰ মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব লাগে আৰু অসমৰ ৰাইজৰ আগত স্বীকাৰ কৰিব লাগে যে তেওঁৰ দুৰ্বলতা, অদক্ষতা, অক্ষমতাৰ কাৰণে আজি কটন বিশ্ববিদ্যালয় এই অৱস্থা পাব লগা হৈছে।